বিহুৱতী বোৱাৰী অংশগ্ৰহণ কৰা দুলীয়াজানৰ বোৱাৰী জয়শ্ৰী বিহু নাচি থাকোঁতে হঠাতে কি হৈ গ'ল। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ চেনেলটোত কোনোবা ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এয়া জয়শ্ৰীক দেখিছে নহয়, নাচি আছে বৰ্তমান সময়ত। আৰু নাচি থকাৰ মাজতে হঠাতে জয়শ্ৰীয়ে ভৰিখনত কিবা এটা হৈ যায় আৰু বিচাৰকে দ্বিতীয়বাৰৰ বাবে নাচিবলৈ সুবিধা দিবনে নিদিয়ে। বলক তেতিয়াহ'লে পলম নকৰি সেই বিহু নাচটোৰ মাজলৈ। জয়শ্ৰী কান্দিব নাপায়। জয়শ্ৰী অলপমান শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিলে। নাচোতে নাচোতে তাইৰ ভৰিখন অকণমান কাম নকৰা হৈ গৈছিলে, থৰ লাগি যোৱা নিচিনা। গতিকে তাকে কান্দিছে যে মই আকৌ নাচিম, কিন্তু তাই নোৱাৰিব। একো নাই, তাকে মই কৈছোঁ কান্দিব নালাগে। ইমান ডাঙৰ কথা নহয়, হৈ যায় সেইবিলাক মঞ্চত আৰু থাকেই যায়। আৰু মইতো কওঁ যে এগৰাকী বোৱাৰী হৈ ইমান বছৰৰ মূৰত নাচিছে যে অলপ ইফাল সিফাল হ'বও পাৰে কেতিয়াবা, এনেও অসুস্থতা থাকিলে হৈ যায়। এইটো কোনো কৈ বা কোনো আগৰ পৰা ৰেডি হৈ আহিব নোৱাৰে যে মই আজি অসুস্থ হ'ম নহ'ম, এইটো হৈ যায়। মই তাইক কৈছোঁ না, মইতো যিমানখিনিলৈকে চাইছোঁ ভালে দেখিলোঁ। কমপ্লিট নহ'ল সেইটো পিছৰ কথা, তাইৰ নিজৰ শৰীৰটোৰ কাৰণে। আৰু আচলতে যিমানখিনিলৈকে চাইছোঁ ভালেই লাগিছে। বাকী যিখিনি কাৰিকৰী কথা থাকিব, পৰবিবাস দেউতাই ক'ব সেইখিনি কথা। কিন্তু মই আৰম্ভণিৰ পৰা যিখিনিলৈকে দেখিলোঁ তাই পৰি যোৱা লাগে, কিন্তু মই পৰাৰ আগলৈকে তাৰমানে খুব ভালে দেখিছোঁ নাচ। আৰু ভাল নাচিছা তুমি, কান্দিব নালাগে। তুমি কান্দিলে এতিয়া মাও কান্দিব অলপ। মায়ে অৱস্থাটো চোৱাচোন, তুমি মালৈ চোৱা। আগৰ শ্বুটিঙত আমি নপৰোঁ জানো? আমি পৰিয়ে থাকোঁ, এইফালে পৰোঁ সিফালে পৰোঁ, পাহাৰ বগাই বগাই য'তে ত'তে নাচি নাচি। শ্যামন্তিকাই যদি চেণ্ডেল ছিঙি পেলাই নপৰে, নহ'লে সেই জানমণি হিতেই নহয়। এনেকুৱা হিতেই নহয়, দেখিছা? পৰিবই লাগিব তাই, চেণ্ডেল ছিঙি ক'ৰবাত পৰিব লাগিব, তাৰপিছতহে তাই নাচটো আৰম্ভ কৰে। একো ডাঙৰ কথা নহয়, এনেকেইটো শিকিব ন মানুহে। এবাৰ হাঁহি দিয়া। এইয়া হাঁহিছে, অলপ অলপ হাঁহিছে। পুৰবিবা আপুনিয়ে হহুৱাব পাৰিব যেন পাইছোঁ। মই তেতিয়াৰ পৰা কৈ আছোঁ তাই নাহাঁহে, কান্দিয়ে আছে। একদম মোৰ চিন্তাই লাগিছে নহয়। জয়শ্ৰী একদম নাই চাইছে, নাই হাঁহিছে, নাই কথা কৈছে। জয়শ্ৰী কি ক'ম, কোৱা কোৱা। একো নাই, কান্দি নাথাকিবা আৰু। কৈ দিয়কচোন পুৰবিবা, তেওঁৰ আজি নাচটো কেনেকুৱা হৈছিলে, যিখিনি নাচিছে। মই সেইটো কথাই কৈছোঁ যে মাকৰ লগত কথা পাতোতে এটা কথাই গম পালোঁ, তাই অকণমান স্বাস্থ্যৰ ফালৰ পৰা, তাই যে স্বাস্থ্যৱতী ছোৱালী, মানে যদি বোৱাৰী, সেইকাৰণে তাই মানে নাখায়। মই তেতিয়া মাকক সুধিলোঁ যে তাই স্বাস্থ্যৱান, তাই জীয়ৰী কালৰ পৰা নে সৰু কালৰ পৰা? তেতিয়াহ'লে আজি কি খাইছে পুৰবিবা, সেইটো সোধক না। আজি কি খাইছে? আজি বহুত কিবা কিবি খাই আহিছোঁ বুলি ক'লে নহয়। তাৰমানে কি জানা নাই, একোৱে খোৱা নাই। শকত হোৱাৰ ভয়ত বোলে একোৱেই খোৱা নাই। সেইটো আটাইতকৈ ডাঙৰ ভুল কৰিলা তুমি। সেইটোৱে মই সদায় কওঁ যে মানুহে ক্ষীণাব হ'লে খাব লাগিব, খাই খাইহে ক্ষীণাব পাৰে, নোখোৱাকৈ থাকিলে শকতহে হ'ব। সেইটো একচুৱেলি বহুত ভুল ধাৰণা ন ৰিম্পী, যে খালে আমি শকত হ'ম। নহয়, নাখালে শকত হয়। আৰু বিহু নাচটোত ইমান বেছি আমাৰ এনাৰ্জি লাগে, নোখোৱাকৈ কোনো নাচিব নোৱাৰে। বিহু নাচত সাংঘাতিক ব্যায়াম হয়, সাংঘাতিক এক্সাৰচাইজ হয়, হয়নে? গতিকে তুমি এটা কথা ভাবা, তুমি এতিয়া দ্বিতীয় পৰ্যায় হয় ন, দ্বিতীয় পৰ্যায়লৈতো তুমি উত্তীৰ্ণ হ'লা। বহুতে কিমান কেইগৰাকীক তুমি চেৰ পেলাই থৈ আহিছা, হয়নে নহয়? তাৰমানে তোমাৰ নাচটো ভাল পাইছোঁ আমি, তোমাৰ পৰিৱেশন ভাল পাইছোঁ, সেইকাৰণে তোমাৰ দ্বিতীয় ৰাউণ্ডলৈ আনিছোঁ, হয় নাই? নাই, কিবা এটা কৈছিলে জয়শ্ৰী, কি হৈছে? ভৰিখনহে ন, কৈ দিয়াচোন। ৰাইট চাইডৰ ভৰিখনহে কঁকালৰ পৰা মানে ঠৰঙা হৈ গৈছিলে। একো নাই, এইটো হৈ যায়। এইটো কিয় হয় জানা, আমি মানে অভাৰ টেনশ্যন লওঁ, হয়নে? অভাৰ চিন্তা, জোখতকৈ বেছি বস্তুটোৱে বেয়া কৰি দিয়ে যে। তোমাৰ হয়তো আজি মানে পৰিৱেশনৰ কথা বেছিকৈ চিন্তা কৰিলা, হয়নে? একো নাই, আৰু কেতিয়াবা এইবোৰ হৈ যায়। ইমান চিৰিয়াছলি খুব বেছি চিন্তা নকৰিবা, কেতিয়াবা হৈ যায়, হয়নে? গতিকে আজি যিটো হ'ল তোমাৰ লগত, সেইটোৰ পৰা তুমি এটা শিক্ষা লোৱা যে নাই, মই এতিয়াৰ পৰা এইটো মই সদায় মই নিজৰ স্বাস্থ্যৰ মই যত্ন ল'ব লাগিব। ঠিক আছে, বাকী তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আছে বহুত দূৰ আছে যাবলৈ,
আৰু ভাল হ'ব আগলৈ ঠিক আছে খালি এইবিলাক কথা মনত ৰাখিবা দেই ধন্যবাদ দীপজ্যোতি দা মন বেয়া কৰিব নালাগে এইটো দুৰ্ঘটনা আহে আৰু দুৰ্ঘটনাই কেতিয়াও কৈ নাহে দুৰ্ঘটনা যদি কৈ আহিলেহেঁতেন তেতিয়া দুৰ্ঘটনা কেতিয়াও নহ'লেহেঁতেন দুৰ্ঘটনাত মানুহ আঘাতপ্ৰাপ্তও নহ'লহেঁতেন কেতিয়াবা কাৰোবাৰ দুৰ্ঘটনা মৃত্যু হৈ যায় দুৰ্ঘটনাটো দুৰ্ঘটনা এতিয়া আজি মঞ্চত আজি এটা সৰু দুৰ্ঘটনা হৈ গ'ল শাৰীৰিক অসুস্থতা এইটো ইমান ডাঙৰ কথা নহয় বোৱাৰী হোৱাৰ পিছত এনেকুৱা এখন মঞ্চলৈ আহিলে সন্মুখত মাক লৈ পৰিৱেশন কৰিলে তাকো ছেকেণ্ড ৰাউণ্ড পালেহি আপুনি এটা কথা ভাবি লওক ফাৰ্ষ্ট ৰাউণ্ডত আপুনি কাৰোবাক হৰুৱাই আহিছে ফাৰ্ষ্ট ৰাউণ্ডৰ পৰাতো কোনোবাই বিদায় ল'ব লগা হৈছে প্ৰত্যেকগৰাকী বোৱাৰী বিহুতে ভাল নচাৰ পাছতো ক'ৰবাত আধা নম্বৰ 1 নম্বৰ পইণ্ট ওৱানৰ কাৰণে কোনোবাই হয়তো ফাৰ্ষ্ট ৰাউণ্ডত থাকি গ'ল আপুনি ছেকেণ্ড ৰাউণ্ডলৈ আহিলে গতিকে আপোনাৰ মনটো ভাল লগাবলৈ আৰু আমাকো মনটো ভাল লগাবলৈ যিহেতু আপোনাৰ মায়ে খুব ধুনীয়া গায় মায়ে এফাকি বিহু গাই দিয়ক সকলোৰে মন ভাল লাগি যাব মায়ে এটা ধুনীয়া নিচুকনি গীত গাই দিয়ক তাইৰো মনটো ভাল লাগিব গাব নালাগে দেই দুখৰ চুখৰ নাগাবা দেই একো দুখৰ নাগাব তেনে সুখৰ গা মুঠতে গাব লাগিব কিন্তু এইটো ডিমাণ্ড নহয় আমাৰ কিন্তু মানবাই লাগিব চমকা ডাৱৰে প্ৰকৃতি পৰখে অ কুলিতি আহিছ তই গীত গাই গাই আহিছ তই গীত গাই গাই সেইবোৰ গীতেৰে অ কুলিতি মন বলিয়া কৰিলি অ কুলিতি মন বলিয়া কৰিলি তই ইমান ধুনীয়াকৈ গাইছে বৰ ধুনীয়া হৈছে এতিয়াতো এতিয়া মনটো ভাল লাগিছে নে অকণমান এতিয়া অকণ হাঁহি দিয়ক কমচে কম পংকজ খুব ভাল হৈছে আৰু মায়ে ইমান ধুনীয়াকৈ গান গায় আৰু তুমি ইমান ধুনীয়া নাচা মায়ে ৰাতিপুৱা ভাত বনাইছিলে তুমি নাখালা এতিয়া গৈ ধুনীয়াকৈ খাই দিবা দেই হ'ব এতিয়া কি ভাত খাম আৰু মই জয়শ্ৰীক কওঁ ইমান ধুনীয়াকৈ বিচাৰকসকলে তোমাৰ কথা কৈছে তেওঁলোকে এতিয়াও ভাবিম বুলি কৈছে নহয় জানো ইয়াতে শেষ নহয় এইখন মঞ্চ অহা বছৰ আকৌ হ'ব কিন্তু বিচাৰকসকলে যদি ভাবে তুমি হয়তো আকৌ ইয়াৰ পিছৰ পৰ্যায়তো তোমাক দেখা পাম নহয়নে গতিকে ইয়াত শেষ হোৱা নাই নহয় কান্দিব নালাগে এইটো আৰম্ভণিহে হয় নহয় তুমি আৰু আখৰা কৰিবা হয়নে সেইবাবে কান্দিব নালাগে দেই হয়নে গতিকে এবাৰ হাঁহি দিয়া আমি বিদায় লওঁ তোমাৰ পৰা আৰু জয়শ্ৰীলে আমাৰ সকলোৰে ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল হ'বনে হাঁহি দিছোঁ ধন্যবাদ